নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ অসমীয়াৰ আমাৰ লেসন নম্বৰ 2 লেসন নম্বৰ 2 কি আছে আমাৰ তোমালোকে চোৱা যুগমীয়া শৰাইঘাট। ছাত্ৰ ছাত্ৰীসকল, এইটো পাঠ খুবেই ইম্পৰ্টেণ্ট পাঠ আমাৰ যুগমীয়া শৰাইঘাট। ইয়াতে তোমালোকে শৰাইঘাটৰ যুদ্ধৰ কথাখিনি আৰু শৰাইঘাটৰ যুদ্ধত কি হৈছিল আমাৰ অসমত আৰু তেতিয়া ৰজা কোনে আছিল সেই বিষয়ে তোমালোকে ইয়াত গম পাই যাবা। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা। ইয়াতে গোটেইখিনি কুৱেশ্যনৰ এনচাৰ পাই যাবা আৰু পাঠৰ ভিতৰত থকা যিমানখিনি কুৱেশ্যন আছে সেইখিনিও তোমালোকে পাই যাবা। তোমালোকে ডাইৰেক্ট আহা পেজ নম্বৰ 11ত। পেজ নম্বৰ 11ত আহিলে গম পাই যাবা তোমালোকে ইয়াত দিয়া আছে আমাৰ যুগমীয়া শৰাইঘাট। ছাত্ৰ ছাত্ৰীসকল, মই প্ৰথমতে তোমালোকক ইয়াৰ ভিতৰত থকা কুৱেশ্যনখিনি কৈ আছোঁ। তাৰে আগতে তোমালোকক এটা কথা কৈ যাওঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে চেনেলটোত প্ৰথমবাৰ আহিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া, তেনেহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' আগতে পাই থাকিবা। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা আছে তেওঁলোকৰ লাইক শ্বেয়াৰ কৰি দিবা। তোমালোকে 11 নম্বৰ পেজত গ'লে চাবা, অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক, কিন্তু এতিয়াৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক। তোমালোকে এইখিনি মনত ৰাখিবা, ইয়াৰ পৰা তোমালোকৰ এক্সামত কুৱেশ্যন দিব পাৰে। তাৰপিছত তোমালোকে আহা পেজ নম্বৰ 12ত। পেজ নম্বৰ 12ত আহিলে গম পাই যাবা ইয়াত কি দিছে। ৰামসিংহই কটকী পঠাই ক'লে, ভাই লাচিত, আমাৰ লগত যুঁজ কৰিব পাৰিবা জানো? এই এটোপলা আফুগুটি পঠিয়ালে। ৰামসিংহই আফুগুটিটোক কাকলৈ পঠিয়াইছিল? লাচিতলৈ পঠিয়াইছিল। আৰু কি কৈছিল? তোমালোকে এইখিনি মনত ৰাখিবা, এইটো আহিব পাৰে। তাৰপিছত চোৱা, ইয়াত যিমান গুটি আমাৰ সৈন্যৰ সংখ্যা কিমান? ঠিক তেনেদৰে লাচিতে উত্তৰ দিছিল। লাচিতে উত্তৰ দিলে, আফুগুটি পঠিয়াইছা, পটাত পিহিলে পানী হ'ব। মই এচুঙা বালি পঠিয়ালোঁ, আমাৰ সৈন্যৰ এনে লক্ষণ। লাচিতে কি পঠিয়াইছিল? এচুঙা বালি। এইটো তোমালোকে মনত ৰাখিবা। তাৰপিছত দিয়া আছে কি, শৰাইঘাটৰ যুঁজত ৰামসিংহই পৰাজিত হ'ল। অসম এৰি যাবৰ সময়ত ৰামসিংহই কৈ গ'ল, ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা, অকল এজন মানুহে সকলো সৈন্য চলাই, ই কি আচৰিত। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো মনত ৰাখিবা, ৰামসিংহই পৰাজিত হোৱাৰ পিছত তেওঁ অসম এৰি যোৱাৰ সময়ত কি কৈছিল, তোমালোকে এইটো ভালকৈ মনত ৰাখি ল'বা। তাৰপিছত তোমালোকে আহা পেজ নম্বৰ 13। পেজ নম্বৰ 13 তোমালোকে চোৱা 13 নম্বৰ পেজত, শৰাইঘটীয়া সেনাপতি এজনৰ নাম আছিল কোৱামৃদ্য হাজৰিকা। তোমালোকে এইটো মনত ৰাখিবা। তেওঁ কি কৰিছিল? মোগলে তেওঁক নাৱেৰ সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক'লে। সেই তেওঁকে নাচাইছিল নাৱত, আৰু সি এই নাচাৰ চলনা দি কিনে মোগলহঁতৰ হাতৰ পৰা বাচি গৈছিল, তাৰে বিষয়ে কৈছে। তোমালোকে নামটো মনত ৰাখি ল'বা। তাৰপিছত তোমালোকে চোৱা ইয়াত, আলাবৈৰ ৰণত একেদিনে 10,000 অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে বৰ বেজাৰ পালে। ক'ত অসমৰ একেবাৰে 10,000 সৈন্য নিহত হৈছিল? আলাবৈৰ ৰণত। তোমালোকে এইটো মনত ৰাখি ল'বা। তাৰপিছত তোমালোকে কবিৰ চমু পৰিচয়। আমাৰ এই যুগমীয়া শৰাইঘাটৰ কবিটোৰ নাম কি আছিল? সূৰ্য কুমাৰ ভূঞা। তোমালোকে এইটো মনত ৰাখিবা। এই কবিতাৰ পাঠটিৰ লিখকৰ নাম সূৰ্য কুমাৰ ভূঞা। 1892 চনত তেওঁৰ জন্ম হৈছিল আৰু 1964 চনত তেওঁৰ মৃত্যু হৈছিল। ইয়াত তোমালোকে পঢ়িব লগা আছে, এটা কবিতা লিখিছিল। তেওঁ কি কবিতা লিখিছিল আৰু সেইখিনি নিৰ্মিলি নামৰ সংগ্ৰহটোত থুপ খাই আছে। তেওঁ যি কবিতা লিখিছিল সেইখিনি তেওঁৰ নিৰ্মিলি নামৰ সংগ্ৰহটোত থুপ খাই আছে। তেখেতে ভানুনন্দন নামৰ জয়মতী উপস্থাপন কৰিছিল। তেওঁ এটা জয়মতী উপস্থাপন কৰিছিল, সেইটোৰ নাম আছে ভানুনন্দন। তাৰপিছত ছয়া কি দিছে, ডক্টৰ সূৰ্য কুমাৰ ভূঞা আছিল কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যক্ষ। আমাৰ কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যক্ষ কোন আছিল? ডক্টৰ সূৰ্য কুমাৰ ভূঞা। তাৰপিছত তোমালোকে ইয়াত আহা পাঠভিত্তিক কুৱেশ্যনখিনি, এইখিনি মই তোমালোকক নেক্সটত দি আছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা, গোটেইখিনি পাই যাবা তোমালোকে সকলোবিলাক কুৱেশ্যন। আৰু অতি চমুকৈ লৈ আহিছোঁ, এনেকুৱা ধুনীয়াকৈ বনাই লৈ আহিছোঁ। তোমালোকে এবাৰ দুবাৰ চালে মুখস্থ হৈ যাব। তোমালোকে টেনশ্যন কৰিব নালাগে, অলপ ভিডিঅ'টো ধৰি চাই থাকা। ইয়াতে তোমালোকে গোটেইখিনি কুৱেশ্যন, এইবিলাকৰ সকলোবিলাক কুৱেশ্যন তোমালোকে পাই যাবা। আৰু তোমালোকৰ কাৰণে মই গ্ৰামাৰখিনি কিতাপতে লিখি লৈ আহিছোঁ। এইবিলাক অলপ চোৱা কি কৈছে আমাৰ কুৱেশ্যনটো। ইয়াত তোমালোকে পেজ নম্বৰ 18 গৈ গ'লে গম পাবা 18 কি কৈছে। 18 8 নম্বৰ কুৱেশ্যন কি কৈছে, তলৰ শব্দবোৰ উদাহৰণত দেখুওৱাৰ দৰে সন্ধি ভাঙি কি সন্ধি হ'ব নাম লিখা। ইয়াত কিছুমান শব্দ দি আছে, এইবিলাক কোনটো কি শব্দ আৰু সন্ধি ভাঙিলে কি হ'ব আৰু এইবিলাক কি পদ আছে সেইটো তোমালোকক লিখিব লাগে। যেনেকুৱা দি আছে আমাৰ উদাহৰণ চোৱা, তোমালোকে এটা দি আছে পৰিযোগ ইচ্ছা পৰীক্ষা, এইটো সৰসন্ধি।
উদ্যোগ জল উজ্জ্বল এইটো হ'ব আমাৰ ব্যঞ্জন সন্ধি আৰু নিৰ্যোগ ছয় নিশ্চয় এইটো হ'ব বিসৰ্গ সন্ধি ঠিক তেনেদৰে মই লিখি লৈ আহিছোঁ এনচাৰবিলাকক নৰযোগ ইন্দ্ৰ এইটো হ'ব নৰেন্দ্ৰ এইটো হ'ব সৰসন্ধি দিন যোগ ইক এইটো হ'ব দৈনিক এইটো হ'ব আমাৰ ব্যঞ্জন সন্ধি আৰু জগত যোগ নাথ জগন্নাথ এইটো হ'ব আমাৰ ব্যঞ্জন সন্ধি আশা যোগ অতীত আশাতীত এইটো হ'ব আমাৰ সৰসন্ধি ৰাম যোগ আলয় এইটো হ'ব আমাৰ ৰামালয় এইটো হ'ব সৰসন্ধি ক্ষীৰ যোগ ছেট ক্ষীৰোচ্ছেদ এইটো হ'ব আমাৰ বিসৰ্গ সন্ধি আৰু দুখ যোগ চিত এটি কি হ'ব দুৰ্যোগ চিন্তা এইটো হ'ব আমাৰ দুঃচিন্তা এইটো হ'ব আমাৰ বিসৰ্গ সন্ধি ঠিক তেনেদৰে মই ইয়াতে লৈ আহিছোঁ তোমালোকৰ পেজ নম্বৰ 19 গ'লে গম পাবা পেজ নম্বৰ 19 9 নম্বৰত কি দিয়া আছে এনেকুৱা আমাৰ যেনে অসম অসমীয়া মতাল মাতলীয়া মতালামি তাৰপিছত দিয়া আছে যোগান যোগনীয়া শৰাইঘাট শৰাইঘটীয়া তাৰপিছত ইফালে কি দিয়া আছে আমাৰ ইতিহাস ঐতিহাসিক সমৰ সামৰিক অৰ্থনীতি অৰ্থনৈতিক ৰাজনীতি ৰাজনৈতিক আৰু সমাজ সামাজিক ঠিক তেনেদৰে আমাৰ ক নম্বৰত দি আছে গাঁও গাঁৱলীয়া নগৰ নগৰীয়া চহৰ চহৰীয়া পাহাৰ পাহাৰীয়া মিছা মিছলীয়া ঠিক তেনেদৰে ঘৰ ঘৰুৱা ৰণ ৰণুৱা বন বননি খক খুকুৱা পাম আৰু পমুৱা তাৰপিছত খ নম্বৰত কি দি আছে তোমালোকে চোৱা এইবিলাক বিশেষণ দি আছে সৰল সৰলতা নম্ৰ নম্ৰতা ভদ্ৰ ভদ্ৰতা সত্য সত্যতা মিত্ৰ মিত্ৰতা দুষ্ট দুষ্টালি টেঙৰ টেঙৰলি ধূৰ্ত ধূৰ্তালি ধিটিঙা ধিটিঙালি আৰু ভালৰি ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইবিলাক কুৱেশ্যনখিনি পাই যাবা ধৈৰ্য ধৰা অলপ ভিডিঅ'টো স্কিপ নকৰা চাই থাকা এইবিলাক কুৱেশ্যন তোমালোকে গোটেইখিনি পাই যাবা পেজ নম্বৰ 20 মই এতিয়া আহি আছোঁ তোমালোকৰ সেইবিলাক কুৱেশ্যনৰ কাৰণে টেনশ্যন কৰিব লগা একো নাই আৰু আমাৰ নেক্সটটো চেপ্টাৰ আছে এন ফ্ৰেংকৰ ডায়েৰী এইটো খুবেই ইণ্টাৰেষ্টিং এটা চেপ্টাৰ মই এইটো ভিডিঅ' তোমালোকক দি দিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া মোৰ এইটোৰ পিছত তোমালোকে যদি ভিডিঅ' নোপোৱা তেনেহ'লে তোমালোকে কি কৰিবা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত যাবা নহ'লে মোৰ চেনেলটোত সোমাই প্লেলিষ্ট গ'লে গম পাবা যে ক্লাছ 8ৰ অসমীয়া যিটো আমাৰ প্লেলিষ্ট বনোৱা আছে তাতে গ'লে তোমালোকে গোটেইখিনি ভিডিঅ' পাই যাবা চ' আমি নেক্সট তোমালোকৰ এতিয়া এইটো ভিডিঅ'তে তোমালোকৰ এইটো পাৰ্টৰ যিমানখিনি কুৱেশ্যন আছে সকলোখিনি মই লৈ আহিছোঁ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আৰম্ভ কৰিম এইটো পাঠৰ পাঠভিত্তিক কুৱেশ্যন আৰু যিমানখিনি আছে অনুশীলনী থকা কুৱেশ্যনখিনি মই সকলোখিনি এতিয়া লৈ আহিছোঁ তোমালোকে চাই থাকা এক নম্বৰটো দি আছে আমাৰ পাঠটো স্পষ্ট আৰু শুদ্ধকৈ উচ্চাৰণৰ পৰা তোমালোকে এইটো পঢ়ি ল'বা তেনেহ'লে তোমালোকৰ ৰিডিংটো ধুনীয়া হ'ব আৰু তোমালোকৰ সৰু সুৰা কুৱেশ্যনবিলাক মনত থাকি যাব ক নম্বৰত দি আছে কি অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল উত্তৰত দিয়া আছে অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক বৰ্তমানৰ শৰাইঘাটৰ সমস্যাবোৰ কি মানে আজিকালিৰ আমাৰ শৰাইঘাটৰ সমস্যাসমূহ কি আছিল বৰ্তমানৰ শৰাইঘাটৰ সমস্যাসমূহ হ'ল সামাজিক অৰ্থনৈতিক আৰু ঐতিহাসিক গ নম্বৰত দিয়া আছে কি ৰামসিংহ কোন আছিল উত্তৰত দিয়া আছে ৰামসিংহ ৰাজপুতৰ ৰজা আছিল তেওঁক ঔৰংজেবে বাদশ্বাহে অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল মানে ঔৰংজেবে ৰামসিংহক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল তেওঁ কিয় অসমলৈ আহিছিল উত্তৰত দিয়া আছে তেওঁ অসমখন আক্ৰমণ কৰি মোগলৰ দখললৈ আনিবৰ বাবে অসমলৈ আহিছিল নম্বৰ কি দিয়া আছে আমাৰ শৰাইঘাটৰ ৰণ কাৰ মাজত হৈছিল এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে এইটো মুখস্থ কৰি ল'বা শৰাইঘাটৰ ৰণ মোগল আৰু আহোমৰ মাজত হৈছিল 6 নম্বৰত কি দিয়া আছে আমাৰ লাচিতৰ অধীনত কিমান সৈন্য আছিল ইয়াত দিয়া আছে লাচিতৰ অধীনত 1,00,000 সৈন্য আছিল 6 নম্বৰত দিয়া আছে মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটীয় সেনাপতিজনৰ নাম কি ইয়াত দিয়া আছে আমাৰ মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটীয় সেনাপতিজনৰ নাম আছিল কোৱামৃদ্ধা হাজৰিকা এইটো ইম্পৰ্টেণ্ট আছে এইটো তোমালোকে মনত ৰাখি ল'বা বৰ্গীয় নম্বৰত দিয়া আছে মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লগাই থৈছিল ইয়াৰ উত্তৰ দিয়া আছে আমাৰ মোগলৰ সেনাপতিক চৰাই খোজাৰ দাৱাত লাচিত বৰফুকনে ৰামচৰণক লগাই থৈছিল 6 নম্বৰত কি দিয়া আছে ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল ইয়াৰ উত্তৰটো আমাৰ কি হ'ব ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত মোগলৰ সৈন্যৰ বিশাল সংখ্যাৰ কথা বুজাবলৈ গৈছিল 9 নম্বৰত কি দিছে লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্য ৰামসিংহলৈ কি পঠিয়াইছিল ইয়াৰ উত্তৰটো হ'ব লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্য ৰামসিংহলৈ এচুঙা বালি পঠিয়াইছিল তাৰপিছত আহা আমাৰ 4 নম্বৰত
পাঠত থকাৰ দৰে সংলাপবোৰ লিখা। যেনেকৈ ক নম্বৰত দি আছে, কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰাৰ সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰনুৱাসকলক কি কৈছিল? ইয়াৰ উত্তৰটো হ'ব, কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰাৰ সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰনুৱাসকলক কৈছিল, অসমীয়া ৰনুৱাসকল, মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপা মাটি কিনি থৈছোঁ, তাতে মোক শৰ্ত থবা, নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমালোকে সুখেৰে ঘৰলৈ উভতি যোৱা। এইখিনি কৈছিল। তাৰপিছত খ নম্বৰত দি আছে কি, অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি কৈছিল? উত্তৰ দি আছে, অসম এৰি যোৱাৰ সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কৈছিল, ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা, অকল এজন মানুহে সকলো সৈন্য চলাই, কি ই আচৰিত, মই হেনে ৰামসিংহই নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ। তাৰপিছত তোমালোকে গ নম্বৰত কি দিছে, কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসাঁনীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল? ইয়াৰ উত্তৰটো কি আছে আমাৰ, কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসাঁনীলৈ সেৱা কৰি ঘোষণা কৰিছিল যে যুদ্ধৰ কামত পাছ হুকিলে মই এনে হেংদাঙেৰে তাৰ দুডোখৰ কৰি কাটিম, পাছতহে স্বৰ্গদেৱক জনাম। মানে হেংদাং মানে তৰৱালেৰে তেওঁক দুটুকুৰা কৰিব, তাৰ পিছতহে স্বৰ্গদেৱ ৰজাক জনাব। বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেৱক কি উপদেশ দিছিল? ইয়াৰ উত্তৰটো তোমালোকে কি কৈছে, বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেৱক কৈছিল, বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব, ফুকনৰ কথা নামানিলে আমাৰ পৰাজয় হোৱাটো নিশ্চিত। 5 নম্বৰত দিয়া আছে আমাৰ ভাৱ বহলাই লিখা। ইয়াত যেনেকৈ দিয়া আছে, যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে লিখা। ইয়াৰ উত্তৰত কি হ'ব আমাৰ, যুদ্ধত জয় হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰেও বেছি প্ৰয়োজন সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠতা আৰু যুদ্ধত জয়ৰ কাৰণে উত্ৰাবল অথচ নিশ্চিত অভিলাষ, এইবিলাক লাগিব। খ নম্বৰত কি দিছে আমাৰ, সেনাপতি কুঁৱামিৰ্ধা হাজৰিকাই কি কৌশলেৰে মোগলৰ সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল বৰ্ণনা কৰা। এইটো আমি আগতে পাই আহিছোঁ, মই তোমালোকক কৈছিলোঁ আগতে, তথাপি মই কৈ আছোঁ এইবাৰ, সেনাপতি কুঁৱামিৰ্ধা হাজৰিকাক মোগলে নাৱেৰে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক'লে, চাৰিওফালে মোগলৰ নাও, মাজত কুঁৱামিৰ্ধাৰ নাও, হাজৰিকাই ক'লে, মই নাচিম, ঢোল মৃদাং খাঞ্জৰি নাই, তোমালোকে চাপৰি মাৰা। নাৱৰ বৈঠাৰ পৰা হাত এৰি মোগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে, কোৱাই নিজৰ নাও বৈঠক টিপ দিলে, নাৱৰ মূৰ অসমীয়া নাৱৰ পোনে ধপাবলৈ, নাচোনৰ চেও দেখি বঙালৰ সৈন্য মচগুল হ'ল, এই চেগতে কোৱাৰ নাওখন সাউৎ কৰে আঁতৰি গ'ল, মোগলে বৈঠা মাৰি নাও ভিৰাই তেওঁক খেদিবলৈ যো-জা কৰোঁতেই অসমীয়া নাও নিজৰ ঠাই পালেগৈ। তাৰপিছত গ নম্বৰত কি দি আছে, শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ, শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে আছিল সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদীৰ নিয়মানুৱৰ্তিতা, বিপদ ধৈৰ্য সংকট, নিৰ্ভীকতা, অমূল্য দুৰ্নীতি দমন, দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ আৰু স্বাৰ্থত্যাগ আৰু আত্মকণ্ডলৰূপী বৃক্ষৰ গুৰিয়ে শিপায়ে ঠালে ঠেঙুলিয়ে উৎপাদন। তাৰপিছত চোৱা তোমালোকে 6 নম্বৰ, প্ৰসংগ সংগতি দৰ্শাই বুজাই লিখা। ইয়াত চোৱা ক নম্বৰত কি দিছে, অগ্নিসৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণেৰে বিষাক্ত। ইয়াৰ উত্তৰ দিছে, অগ্নিসৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণে বিষাক্ত। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অংকুৰণ অষ্টম ভাগৰ অন্তৰ্গত
সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাটৰ পাত্ৰৰ নামৰ পৰা তুলি দিয়া হৈছে। তোমালোকে এইখিনি লিখিলে 2 মাৰ্কছ পাই যাবা। ইয়াত চোৱা এতিয়া উত্তৰ কি দিছে, অগ্নিসৰ্প আৰু প্ৰলোভন এই তিনিটাৰ দ্বাৰাই যে সৰ্বনাশ সংঘটিত হ'ব পাৰে তাকে বুজাবলৈ বিচৰা হৈছে। ইয়াত চোৱা, মোগলৰ সেনাপতি ৰামসিংহই আহোমৰ কটকী ৰামচৰণ আৰু নিমক লোভ লগাবলৈ ৰাজপুতনাৰ ফলৰ কাঠৰ চৰাই নাচ দেখুৱাইছিল। তাৰপিছত খ নম্বৰত চোৱা, বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও 8টা 10টা মানুহক শিঙিয়ে বিন্ধে। ইয়াৰ উত্তৰ কি দিছে আমাৰ, বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও 8টা 10টা মানুহক শিঙিয়ে বিন্ধে উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অংকুৰণ অষ্টম ভাগৰ অন্তৰ্গত সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। তোমালোকে যদি এইখিনিও লিখি দিয়ে তথাপি তোমালোকে 2 মাৰ্কছ পাই যাবা। তাৰপিছত দিয়া আছে, দেশ ৰক্ষাৰ বাবে কৰা যুদ্ধত যে কিছু লোকৰ প্ৰাণহানি হ'বই সেই সংক্ৰান্ততে উক্ত বাক্যশাৰী উল্লেখ কৰা হৈছে। আলাবৈৰ ৰণত একেদিনে 10,000 অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে বৰ বেজাৰ পালে। স্বৰ্গদেৱে বিবেচনা নকৰাকৈ ৰণ কৰিবলৈ আদেশ দিয়াৰ কাৰণেই অসংখ্য সৈন্য নিহত হ'বলগীয়া হৈছে। তাৰপিছত গ নম্বৰ দিয়া, দেখা তোমালোকে, সেয়ে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। ইয়াৰ উত্তৰত চোৱা, সেই শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। তোমালোকে এইখিনি লিখি দিবা, এনেকুৱা কোৱেশ্যন আহিলে তোমালোকে এইবিলাক লিখিবা। ইয়াৰ পিছত চোৱা, এতিয়া লাচিতৰ দিনৰ শৰাইঘাট নাই কিন্তু আন এখন শৰাইঘাট হ'লে আছে। এইখন শৰাইঘাটত সংঘবদ্ধ হৈ সদৌ অসমীয়া দেশ ৰক্ষাৰ মন্ত্ৰত একমুখী হোৱাৰ আৱশ্যকতা আছে। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক, এতিয়াৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক। অসমৰ সমস্যাসমূহ অন্তত নাই আৰু অন্ত নপৰে। তাৰপিছত চোৱা তোমালোকে, এক শ্ৰেণীৰ সমস্যাৰ সমাধান হ'লে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব। এয়া হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। তাৰপিছত ঘ নম্বৰত দিয়া আছে, আপুগুটি পঠিয়াইছা পটাত পিহিলে পানী হ'ব। ইয়াত দিয়া আছে আমাৰ উত্তৰত, আপুগুটি পঠিয়াইছা পটাত পিহিলে পানী হ'ব উক্ত বাক্যশাৰী সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত তোমালোকে চোৱা, লাচিত বৰফুকনলৈ এটোপোলা আপুগুটি পঠিয়াই দিছিল। তেতিয়া লাচিত বৰফুকনেও ৰামসিংহলৈ এচুঙা বালি পঠিয়াইছিল যে তোমালোকে আপুগুটি পঠিয়াইছা যি পটাত পিহিলে পানী হৈ যাব, কিন্তু আমাৰ সৈন্যৰ সংখ্যাও সৰহ আৰু যাৰ মনোবল বালিৰ নিচিনা টান, অৰ্থাৎ সহজে গুৰি কৰিব নোৱাৰি। এনেদৰে বীৰ লাচিতে ৰামসিংহক প্ৰত্যুত্তৰ দিছিল। তাৰপিছত চোৱা তোমালোকে ঙ নম্বৰ, এই সমস্যাবোৰৰ ভাল ৰূপে সমাধান নহ'লে আমাৰ অস্তিত্বলৈ টানাটানি হ'ব। ইয়াত দিয়া আছে, উক্ত বাক্যশাৰী আমাৰ অসমীয়া পাঠ্যপুথি অংকুৰণ অষ্টম ভাগৰ যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। পাঠটিৰ লিখক হ'ল সূৰ্য কুমাৰ ভূঞা। তোমালোকে এইখিনি লিখিবা। ইয়াত চোৱা কি কৈছে, বছৰি বানপানীৰ দুৰ্যোগ, খৰাং বতৰৰ দুৰ্যোগ, মাৰি মৰক, ভূমিকম্প, ওচৰৰ চুবুৰীয়া জাতিবৃন্দৰ লগত লেনদেন, বিশ্ব জগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা, মানুহৰ কুপ্ৰবৃত্তি দমনৰ আৱশ্যকতা, শিক্ষা বিষয়ক বিবিধ প্ৰশ্ন আৰু শাসন কাৰ্যৰ সুচাৰু সম্পাদন, এনে ধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্ভি আছে আৰু লম্ভি থাকিব। এই শ্ৰেণীৰ সমস্যাৰ সমাধান হ'লে আন শ্ৰেণীৰ সমস্যা মূৰ দাঙি উঠিব। তাৰপিছত চোৱা তোমালোকে 8 নম্বৰ দিছে, তলৰ শব্দবোৰ উদাহৰণত দেখুওৱাৰ দৰে সন্ধি ভাঙি কি সন্ধি হ'ব নাম লিখা। এইটো মই আগতে কৈ আহিছোঁ, তোমালোকে এইটো অলপ চাই ল'বা, ইয়াৰ পৰা তোমালোকৰ এক্সামত আহিব পাৰে। ইয়াতে যদি তোমালোকৰ বুজাৰ অসুবিধা হয়, মই আগতে তোমালোকে পাইছোঁ এইটো ভিডিঅ'তে আগতে পাই আছা। এতিয়া আমি ডাইৰেক্ট এইবিলাক আৰু ডাবল কৈ নাযাওঁ, মই এইটো স্কিপ কৰি দি আছোঁ, তোমালোকে যদি আগৰ পৰাই লিখি ল'বা। এতিয়া তোমালোকে আহা 9 নম্বৰত, তলত দিয়া বিশেষ পদবোৰ বিশেষণ পত্ৰ পাঠত আছে বিচাৰি উলিয়াই লিখা। তোমালোকক মই এইটোও কৈ দিছোঁ, এইবিলাকো আছে আগতো, তোমালোকে তাৰ পৰা লিখি ল'বা। এইবিলাক আৰু এনেই মই দি দিছোঁ, তাৰ পৰা হয়তো তোমালোকে বানানবিলাক বুজি নোপোৱা বা কিবা অসুবিধা হয়
বুজাৰ কাৰণে ইয়াৰ পৰা তোমালোকে লাষ্টত লিখিব পাৰিবা তাৰপিছত তোমালোকে ডাইৰেক্ট আহা মই কৈ আছোঁ ক'ত কিমান নম্বৰ পেজত 10 নম্বৰতে আহি যোৱা তলত উল্লেখ কৰা সমস্যাৰাজি যুগমীয়া শৰাইঘাট পাঠৰ সহায়ত চমুকৈ লিখা ইয়াতে কিছুমান সমস্যা দিয়া আছে এইবিলাক তোমালোকে নিজে কৰিবা এইবিলাক পৰীক্ষাত অহাৰ চান্স ইমান এটা নাই তোমালোকে তথাপি এবাৰ চাই ল'বা এইবিলাক 14 নম্বৰ কি দিছে শৰাইঘাটৰ দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত থকা দুজন বীৰৰ প্ৰতিমূৰ্তি আছে সেই বীৰ দুজন কোন কোন তেওঁলোকৰ বীৰত্ব কাহিনী লিখা ইয়াত উত্তৰত চোৱা তোমালোকক কি দিছে শৰাইঘাট দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত থকা বীৰৰ প্ৰতিমূৰ্তি দুটা হ'ল চিলাৰায় আৰু লাচিত বৰফুকন ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো মনত ৰাখি ল'বা এইটো ইম্পৰ্টেণ্ট আছে 15 নম্বৰ কি দি আছে চমু উত্তৰত লিখা ক নম্বৰত দিয়া আছে চিলাৰায় দিৱস কি তাৰিখে পালন কৰা হয় আমাৰ চিলাৰায় দিৱসৰ দিনা আমাৰ স্কুল কলেজ বন্ধ থাকে এইটো আমি কেতিয়া পালন কৰোঁ 1 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয় খ নম্বৰত দিয়া আছে লাচিত দিৱস কি তাৰিখে পালন কৰা হয় লাচিত দিৱস আমাৰ 14 নৱেম্বৰত পালন কৰা হয় তোমালোকে এইটো মনত ৰাখি ল'বা এক্সামত আহে এইবিলাক কোৱেশ্চন গ নম্বৰত দিয়া আছে চুকাফা দিৱস বা অসম দিৱস কেতিয়া পালন কৰা হয় এইটো আমাৰ 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয় এইটো তোমালোকে মনত ৰাখিবা এতিয়া আহিব আমাৰ ৰচনা লিখা ৰচনাবিলাক তোমালোকে ইয়াৰ পৰা অলপ লিখি ল'বা বা ইয়াৰ পৰা তোমালোকে অলপ চাই ল'বা তোমালোকৰ যদি গ্ৰামাৰ ছেকশ্যনত ৰচনা আহে ইয়াৰ পৰা তোমালোকে যদি কিছু সংখ্যক লিখি দিয়া তথাপিও তোমালোকে মাৰ্ক পাই যাবা প্ৰথমতে আৰম্ভণি দিবা আৰম্ভণিৰ পিছত লিখিবা প্ৰাকৃতিক দুৰ্যোগ অসমৰ প্ৰাকৃতিক দুৰ্যোগ ইয়াৰ বিষয়ে লিখিবলৈ কৈছে আৰম্ভণি দিবা ইন্ট্ৰডাকশ্যন তাৰপিছত লিখিবা প্ৰাকৃতিক দুৰ্যোগ নিজে নিজে হয় প্ৰাকৃতিক দুৰ্যোগৰ ফলত আমাৰ বহুতো অসুবিধা হয় প্ৰাকৃতিক দুৰ্যোগ বহুতো আছে যেনে ভূমিস্খলন বানপানী ভূমিকম্প গৰাখহনীয়া আদি এইখিনি লিখি দিবা তাৰপিছত তোমালোকে অলপ লিখিবা ভূমিস্খলনৰ বিষয়ে ভূমিস্খলন যেনেকুৱা দিয়া আছে নেৰা নেপেৰাকৈ বৰষুণ দি থাকিলে ওখ ঠাইৰ পৰা যি গছ গছনি মাটি উখহি পৰে তাকে ভূমিস্খলন বোলে ভূমিস্খলন প্ৰাকৃতিক দুৰ্যোগ আৰু মানুহৰ ফলতো হয় পাহাৰীয়া অঞ্চলত মানুহে মাটি কাটি বা গছ গছনি ধ্বংস কৰাৰ ফলতো ভূমিস্খলন হয় তাৰপিছত তোমালোকে লিখিবা বানপানী প্ৰতি বছৰে বানপানীৰ ফলত অসমৰ মানুহৰ ঘৰ দুৱাৰ ৰাস্তা ঘাট খেতি পথাৰৰ লগতে জীৱ জন্তুৰ প্ৰাণ নাশ হয় বাৰিষা বৰষুণৰ ফলত বানপানী হোৱা সম্ভাৱনা থাকে বানপানী হ'লে আমাৰ বহুতো অসুবিধা হয় বানপানী অসমৰ জ্বলন্ত সমস্যা তাৰপিছত তোমালোকে অলপ লিখিবা ভূমিকম্প এটা ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ ভূমিকম্প সাগৰতো হয় ভূমিকম্প হ'লে বহু অট্টালিকা ধ্বংস হয় ভূমিকম্প হ'লে মেজ বা বিচনাৰ তলত খুঁটিত ধৰি থাকিব লাগে তাৰপিছত তোমালোকে অলপ লিখিবা গৰাখহনীয়া নদীৰ গতিপথৰ কাষৰ মাটি খহাই নিয়াকে গৰাখহনীয়া বোলে দুয়োপাৰত হোৱা খহনীয়াৰ ফলত নৈপৰীয়া মাটিৰ পৰিমাণ কমি আহে বানপানী হৈ যোৱাৰ পাছত নৈৰ গৰাখহনীয়াৰ মাত্ৰা বৃদ্ধি হয় তাৰপিছত তোমালোকে অলপ লিখিবা সামৰণিটো তোমালোকে লিখি দিবা এইটো খুবেই ইম্পৰ্টেণ্ট হয় অসমৰ এই প্ৰাকৃতিক দুৰ্যোগসমূহৰ পৰা কিছু সতৰ্ক হ'লে ৰক্ষা পাব পাৰি যদিও কিছুমান দুৰ্যোগে এতিয়াও দুৰ্ভোগ ভগাই আছে তাৰপিছত আহিব কি আমাৰ 17 নম্বৰত চমু টকা লিখা যেনেকৈ ক নম্বৰত দি আছে কি স্বৰ্গদেউ চক্ৰধ্বজ সিংহ ইয়াতে কি হ'ব জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃয়ে চক্ৰধ্বজ সিংহৰ নাম লৈ 1663 চনত সিংহাসনত উঠে তাৰপিছত চক্ৰধ্বজ সিংহ এগৰাকী দেশপ্ৰেমী সাহসী আৰু স্বাধীন চিতিয়া মনৰ লোক আছিল তোমালোকে ইয়াৰ পৰা লিখি দিবা তাৰপিছত খ নম্বৰত চকী দি আছে লাচিত বৰফুকন আহোম ৰাজত্বকালৰ এজন অতি পৰাক্ৰমী সেনাপতি আছিল তেওঁৰ পিতাকৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা লাচিত বৰফুকনৰ দিনত মোগল আৰু আহোমৰ মাজত বিখ্যাত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল অসীম পৰাক্ৰমেৰে যুঁজি লাচিতে মোগলক হেৰুৱাই আহোমসকলক বিজয় কৰিছিল তোমালোকে ইয়াৰ পৰা লিখি দিবা তাৰপিছত তোমাৰ গ নম্বৰত কি দিয়া আছে ৰামসিংহই আম্বৰ ৰজা ৰামসিংহ আম্বৰ ৰাজ্যৰ ৰজা আছিল মোগল সম্ৰাট ঔৰংজেবৰ আদেশত তেওঁ অসম আক্ৰমণ কৰিবলৈ আহিছিল 1666 খ্ৰীষ্টাব্দত মোগল সম্ৰাট ঔৰংজেবে ৰামসিংহক বহুতো সৈন্য সামন্ত দি অসম জয় কৰিবলৈ পঠিয়াইছিল তাৰপিছত 1670 খ্ৰীষ্টাব্দত সংঘটিত হোৱা শৰাইঘাটৰ যুদ্ধত আহোম সেনাপতি লাচিত বৰফুকনৰ হাতত
ৰামসিংহৰ পৰাজয় হৈছিল। তোমালোকে ইয়াৰ পৰা লিখি দিবা। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়াতে সমাপ্ত। আজিৰ ভিডিঅ'টো মই তোমালোকৰ নেক্সট ভিডিঅ' লৈ আহিম। এন ফ্ৰাংকৰ ডায়েৰী, তোমালোকে অধ্যায় নম্বৰ 3, তোমালোকে এইটো পাঠৰো তোমালোকৰ ফুল ভিডিঅ' পাই যাবা। আৰু ইয়াতো যিমানখিনি পাঠভিত্তিক কুৱেশ্যন আছে আৰু যিমানখিনি ভিডিঅ'ৰ কুৱেশ্যন আছে তোমালোকে সকলোখিনি পাই যাবা। ভালকৈ পঢ়ি থকা। আৰু যিসকলে মোৰ চেনেলত প্ৰথমবাৰ আহিছা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।